यहाँ से बहुत दूर गलत और सही के पार एक मैदान है। हे गाइस नमस्कार वेलकम बैक टू अनादर भिडिओ तो फ्रेंड्स आपलोक সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত পুনৰ স্বাগতম জনালোঁ। ফ্ৰেন্ডছ বহুত দিনৰ পিছত আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। বহুত দিন মানে ক'বলৈ গ'লেতো বহুত মাহে হৈ গ'ল। তো আজি এখন ঠাই ঘূৰিবলৈ কাৰণে আহিছোঁ। তো কোনখন ঠাই ঘূৰিবলৈ আহিছোঁ আপোনালোকক এইটো দেখুৱাই যাওঁ বুলি ভাবিছোঁ। তো মই আজি আহিছোঁ ইয়াতে চাবলৈ পাৰে হিৰিম্বা বাথৌ থানচালি। তো ইয়াতে আহিছোঁ। এইফালে এটা গেট বনাই আছে, এই গেটটো কমপ্লিট হোৱা নাই আৰু এইটো হ'ল আৰু এটা গেট। তো ইয়াৰ ভিতৰত সোমাই গ'লে আমি এই বাথৌ থানচালি দেখিবলৈ পাম। তো আপোনালোকে বলক ভিডিঅ'টো চাই গৈ থাকক। তো ইয়াতে চাবলৈ পাৰে কোন কিমান সময়ত কি হয় আপোনালোকে চাই ল'ব পাৰে। তো আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাওঁ বলক। প্ৰথম সোমাই আপোনালোকে ইয়াতে এনেকৈ চাবলৈ পাৰে ইয়াতে কি ধুনীয়া পৰিৱেশ। এইফালেও চাওক কি ধুনীয়া মূৰ্তি বনাই থোৱা হৈছে। আৰু আমি এতিয়া এইফালে যাব লাগিব বাথৌ থানচালি চাবলৈ কাৰণে। আৰু এই গেটৰ সন্মুখতে সকলোৱে নিজৰ চেণ্ডেল জোতাসমূহ খুলি এই ভিতৰত সোমাই যাবলৈ পাৰিব। তো আমি এতিয়া ভিতৰত সোমাই যাওঁ। কি ধুনীয়া হাৱা মাৰি আছে চাবলৈ পাৰে, গছ গছনিৰে ভৰা। এইখনে হৈ গ'ল বাথৌ থানচালিখন আৰু ইয়াৰ ভিতৰতে আৰজ লোৱা হয়। তো চাবলৈ পাৰে কি ধুনীয়া। ইয়াতে সকলোৱে বহি আৰজ কৰে। তো চাওক মাজৰটো হ'ল বুঢ়াই বাথৌ, আফা বুঢ়াই বাথৌৰ, আৰু এইফালে মাইনাও, আৰু এইফালে আছে বাঁ ৰাজা। তো এয়াই মন্দিৰটো মানে বাথৌ থানচালিখন এইখনেই হয়। আৰু ইয়াৰ আগফালে গ'লে আমি যিটো পূজা কৰোঁ চিজৌ গছ সেইটো দেখিবলৈ পাব। এইটো চাওক এইফালে চাব পাৰে। আৰু এইয়া চাওক মন্দিৰটো বহুত ধুনীয়া পৰিৱেশ। বহুত দূৰ দূৰৰ পৰা আহে ইয়াতে ভক্তসকলে। তো আমিও আহিছোঁ আজি। এইফালে মা আছে, দাদা আৰু ভাগিন কৃষ্ণ বাবু পুৰা মজা পাইছে, খেলি আছে ইয়াতে। এই গলিগন এতিয়া আপোনালোকক এই আৰজ লোৱা ঠাইটোতো দেখুৱালোঁ, বাথৌ থানচালিখন দেখুৱালোঁ। এতিয়া বাহিৰৰ পৰিৱেশো দেখুৱাম। তো বলক। বাথৌ থানচালিৰ কাষতে আপোনালোকে সেয়া চাবলৈ পাৰে পুখুৰী। আৰু এই পুখুৰীতে চাওক মৰি দিলে কেনেকৈ মাছ আহে, সৰু সৰু ডাঙৰ ডাঙৰ। চাওক আমাৰ অনুচে মৰি দি আছে। আৰু এইফালে চাওক মাছ, এইফালে ডাঙৰ মাছ, এইফালে সৰু মাছ, আৰু কাছও আছে। কাছতো এতিয়া অহা নাই। এইফালেও চাওক মাছেই মাছ। এইফালে চাওক মুড়ি খাবলৈ কাৰণে আহিছে, মুড়ি। এইফালৰ পৰা চাওক মন্দিৰটো চাবলৈ কিছু এনেকুৱা।
বিষ্ণু অঁ এইফালে চাওক ইয়াত কাঠৰ দোকান আছে যদি দি দিব পাৰিব আমি এতিয়া একেবাৰে এইটো কোণাত আছোঁ চাবলৈ পাৰে পুখুৰীৰ একেবাৰে এইটো পাৰত আৰু ইয়াৰ পৰা ধুনীয়াকৈ এই বাথৌ থানচালিখন দেখি পায় তো চাবলৈ পাৰে সেইটো ছাইডৰ পৰা আৰু এতিয়া ইফালে যাওঁ ইফালৰ পৰা এনেকৈ এপাক আপোনালোকক দেখুৱাওঁ